নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 19 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা বাবু আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে উচ্চ শিক্ষাৰ বাবে উৎসাহ, নিযুত মইনা আঁচনি মাহিলী 1000 টকাৰ পৰা আৰম্ভ কৰি 2000 টকাকৈ প্ৰদান। তাৰপিছত লিখা আছে বাবু আঁচনি, ছাত্ৰৰ বাবে মাহিলী 1000 টকাৰ পৰা আৰম্ভ কৰি 2000 টকা প্ৰদান। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে দুইখন বিশেষ আঁচনি। ছোৱালীসকলৰ বাবে আৰম্ভ কৰিছে নিযুত মইনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে ছোৱালীসকলে প্ৰতিমাহে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000 টকা লাভ কৰে। তো এতিয়া ল'ৰাসকলৰ বাবে আৰম্ভ কৰিলে অসম চৰকাৰে নতুনকৈ বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে ল'ৰাসকলে প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা মাহত একেলগে 8000 টকা লাভ কৰিব। কিন্তু যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, যিসকল মানুহৰ পোষ্ট অফিচৰ বেংক একাউণ্ট, সেইসকলে এনেকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিলে আধাৰ কাৰ্ডৰ লগত নিজৰ বেংক একাউণ্টখন লিংক হৈ যাব। তো ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। প্ৰথমে লিখা চাব পাৰিব দ্য চিফ পোষ্টমাষ্টাৰ, হেড পোষ্টমাষ্টাৰ, চাব পোষ্টমাষ্টাৰ, ডেছ পোষ্ট অফিচ। তো ইয়াতে নিজৰ নিজৰ পোষ্ট অফিচৰ নামটো লিখি দিব। তাৰপিছত ৰাইট চাইডে লিখিব লাগিব তাৰিখ। তো ইয়াৰ পিছত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নম্বৰ। তো ইয়াতে নিজৰ নিজৰ বেংকৰ একাউণ্ট নম্বৰটো লিখিব। তাৰপিছত ৰাইট চাইডে লিখিব লাগিব নিজৰ নিজৰ নাম। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ ছেভিং বেংক একাউণ্ট নম্বৰ। তো ইয়াতে আকৌ নিজৰ নিজৰ বেংক একাউণ্ট নম্বৰটো লিখিব। তাৰপিছত অকণমান ৰাইট চাইডে পোষ্ট অফিচৰ ব্ৰাঞ্চৰ নামটো লিখিব লাগিব। ইয়াৰ লগতে 2 নম্বৰত লিখা চাব পাৰিব আই ছাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলেণ্টাৰী গিভ মাই কনচাৰ্ণ টু যে লিখা আছে তাৰ তলত প্ৰথম অপশ্যনটো টিক কৰিব লাগিব। প্ৰথম অপশ্যনটো টিক কৰাৰ পিছত ৰাইট চাইডে তলত লিখা চাব পাৰিব ছিগনেচাৰ বাই থাম্ব ইম্প্ৰেশ্যন অফ কাষ্টমাৰ। তো ইয়াতে নিজৰ নিজৰ ছিগনেচাৰখন আপোনালোকে কৰিব লাগিব। ছিগনেচাৰটো কৰাৰ পিছত অকণমান তলত আহিব। অকণমান তলত আহিলে ইয়াতে এটা অপশ্যনত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ টিক অন। তো ইয়াতে কি লিখিব লাগিব, কি কৰিব লাগিব আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে 1 নম্বৰ লিখা চাব পাৰিব আই উইচ টু চিড মাই একাউণ্ট নং। ইয়াতে নিজৰ নিজৰ একাউণ্ট নম্বৰটো আপোনালোকে আকৌ লিখি দিব। ইয়াতে নিজৰ নিজৰ একাউণ্ট নম্বৰটো লিখাৰ পিছত অকণমান তলত আহিলে ইয়াতে এটা অপশ্যনত নিজৰ নিজৰ ছিগনেচাৰখন কৰিব লাগিব। অপশ্যনটো আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। লগতে আপোনালোকক জনাই দিছোঁ ফৰ্মটো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ কম্পিউটাৰ দোকানৰ পৰা কালেক্ট কৰি ল'ব পাৰিব। তাৰপিছত অকণমান তলত আহিলে লিখা চাব পাৰিব লেফ্ট ছাইডৰ ছিগনেচাৰ বাই থাম্ব ইম্প্ৰেশ্যন অফ কাষ্টমাৰ। ইয়াতে আকৌ নিজৰ নিজৰ ছিগনেচাৰখন কৰি দিব। ছিগনেচাৰটো কৰাৰ পিছত তলত নিজৰ নাম, দেউতাকৰ নাম, একাউণ্ট নম্বৰ, এড্ৰেছ, মোবাইল নম্বৰ, পোষ্ট অফিচৰ নেম আদি লিখিব লাগিব। এইখিনি লিখাৰ পিছত আকৌ তলত ৰাইট চাইডে লিখা চাব পাৰিব ছিগনেচাৰ। তো ইয়াতে নিজৰ নিজৰ ছিগনেচাৰখন কৰি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মটো ফিল আপ কৰা হৈ যাব। এইখন ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ পোষ্ট অফিচত গৈ জমা দিলেই আপোনাৰ পোষ্ট অফিচৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি এইটো ভিডিঅ'ত জনাই দিব।